Paisa tol po. Naam ki hai? Bari kone? Sogunsara. Hame din school e Paisa na. কোন জায়গায় পানি পড়ছিল? পানি পড়ছিল। ওই কাম আসমানের ওপর থেকে। ও বাতিলা বেলপাৰাচৰ এটা মানুহে চাদৰ এটা ইনভাইট কৰিছিল আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ এই চাদৰ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল কিন্তু 22জন ল'ৰা ছোৱালী আছিল এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বিকি 19জন ল'ৰা ছোৱালী উঠিছে 3জন উঠা নাই এতিয়াও পোৱা নাই আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে কিন্তু এতিয়াও মানে হদিশ পোৱা নাই এইটো গঙ্গাধৰ বুলি কয় কোন জায়গাটো ক'ত হৈছে এইটো বেলপাৰাচৰ কিমানজন ছোটকুমা থানাৰ অন্তৰ্গত কিমানজন সন্ধানী হৈছে 3জন আপনার নাম কি? নুরাইয়া জান্নাত কত গেছিল আপনি কত গেছিল? আমার বাড়ি কি হয়েছিল তার পিছত? হাসপাতাল হচ্ছে না পার দিকে পড়ে গেছে কোন কোন পড়িছে? ও নাও পানী ডুব খাইছে কোন কোন পড়িছে? জানি না নাম কি আছিল? শারমিন শাহ আলম মফিদা তুমি কোন ক্লাসত পড়া? 7 ওটা কেরাবানি গেল কোনে বসালে আপনার কোনে বসালে? খাদি পিঙ্কি তাৰমানে আমাৰ ইয়াতে মানে কিছুমান কণ কণ ল'ৰা ছোৱালী আদ্য খাদ্য খাব গৈছিল মানে বেলপাৰা মানে ঠাইখিনিৰ নাম হৈছে বেলপাৰা মানে এইটো ছোটকুমা থানা অন্তৰ্গত পৰে মানে এটা মানে মাজতে এটা নদী আছে ইপাৰৰ বেলপাৰা ইফালে বেলপাৰা গংগাধৰ নদী তা মানে খাদ্য মানে ঘৰৰ পৰা আহোঁতে মানে নাও দুৰ্ঘটনা হৈ মানে কণ কণ ল'ৰা ছোৱালীবিলাক পৰি যায় ডুব খায় ডুব খোৱাৰ পিছত মানে গোটেইখিনি মানে উঠিছিল আৰু 3জন মানে এতিয়ালৈকে পোৱা নাই 3জনৰ নাম শাহ আলম আছিল আৰু শাৰমিনা আৰু মবিদা মানে 3জনক এতিয়ালৈকে আমি বিচাৰি আছো মানে পোৱা নাই এতিয়ালৈকে পোৱা নাই মানে কোনোবাই হয়তো যোগাযোগ কৰিছে কি নাই এইটো মই গম নাপাওঁ আৰু কি অহা নাই এতিয়ালৈকে তাত আছিল 22জন মান আছিল এই শগুনচৰা গাঁৱৰ গোটেইখিনি শগুনচৰা গাঁৱৰ তামাৰ থানাৰ অন্তৰ্গত মানে যিখিনি ঠাইত হৈছে এইটো ছোটকুমা বুলি কয় আৰু মানে ছোটকুমা থানাৰ অন্তৰ্গত পৰে বেলপাৰাচৰ বুলি কয় বৰ্তমান দেখা গৈছে অভিযান চলাই আছে কোনে অভিযান চলাই আছে মানে আমাৰ গাঁৱৰ পাব্লিকে বিলাক মানে লৌকা চৌকা লৈ নাও চাও লৈ বেলপাৰা আৰু শগুনচৰা যৌথ মিলি অভিযান চলাই আছে এতিয়ালৈকে SDF অহা নাই না তাৰ মানে সৰু এটা মানে টুলুঙা নাও আৰু তিমান ডাঙৰ নদী নহয় এইটো মানে সৰু নদী আৰু কি ঘাটপাৰাতে হৈছে আহতে হৈছে ঘাটপাৰাতে মানে উঠোতে মানে অলপ মানে বাগৰি মানে খাদ্য খাই মানে ঘৰত আহাৰ পথত মানে তেতিয়া সময় আছিলে 4টামান হ'ব আৰু কি